নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি বিশেষ বিষয় এটা আলোচনা কৰিম, যেটি বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ। অৰ্থাৎ জুন মাহৰ 7 তাৰিখ, জেঠ মাহৰ 23 তাৰিখে ৰাতি 2:10 মংগল গ্ৰহই সিংহ ৰাশিত প্ৰৱেশ কৰিব। আমি সকলোৱে জানো যে সিংহ ৰাশিৰ অধিপতি গ্ৰহ ৰবি, আৰু এই ৰবি গৃহত মংগল গ্ৰহৰ প্ৰৱেশে কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব। আৰু মংগল গ্ৰহক আমি সকলোৱে জানো যে মংগল গ্ৰহ সাহস, আত্মবিশ্বাস বা বীৰত্ব, আত্মসংযম বা প্ৰশাসনীয় বিষয় ইত্যাদিবিলাক বা মাটি বাৰীৰ স্থাবৰ সম্পত্তিৰ উপাৰ্জনৰ বা স্থাবৰ সম্পত্তিৰ গ্ৰহ হৈছে মংগল গ্ৰহ। আৰু এই মংগল গ্ৰহই ৰবি গ্ৰহত প্ৰৱেশ কৰিব। ৰবি গ্ৰহত প্ৰৱেশ কৰাৰ লগে লগে কিছু প্ৰতিক্ৰিয়া লাভ কৰিব। এতিয়া ইয়াৰ লগে লগে শুভ প্ৰতিক্ৰিয়াৰ লগে লগে অশুভ প্ৰতিক্ৰিয়াও সংঘটিত হ'ব। কাৰণ আমি জানো যে মংগল গ্ৰহ ক্ৰূৰ গ্ৰহ, নিষ্ঠুৰ গ্ৰহ, খঙাল গ্ৰহ আমি জানো। ঠিক তেনেকৈ ৰবি গ্ৰহ ক্ৰূৰ গ্ৰহ, খঙাল গ্ৰহ, জুই আকৃতিৰ গ্ৰহ, অগ্নিগ্ৰহ। আৰু অগ্নিগৃহত মংগলো অগ্নি বা মংগলো জুই। গতিকে ৰবি গৃহত মংগল প্ৰৱেশে কিছু কিছু ৰাশিৰ কাৰণে অশুভ প্ৰতিক্ৰিয়া কঢ়িয়াই আনিছে, আৰু কিছু কিছু ৰাশিৰ কাৰণে শুভ বাৰ্তা কঢ়িয়াই আনিছে। এতিয়া আজি আমি আলোচনা কৰিম এই মংগল গ্ৰহৰ ৰবি গৃহত প্ৰৱেশ কৰাৰ লগে লগে কোন কোন ৰাশিৰ কাৰণে ভাগ্য মুকলি হৈছে, আৰু কোন কোন ৰাশিয়ে এই মংগল গ্ৰহৰ শুভ প্ৰতিক্ৰিয়াসমূহ লাভ কৰিব। এই ধৰণৰ বিষয় এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আৰু এটি বিশেষ অনুৰোধ, যদি এতিয়ালৈকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা হোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে আবেদন জনাইছোঁ, আৰু মোৰ এই ভিডিঅ'সমূহ আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ লৈ যাবৰ কাৰণে আবেদন জনাইছোঁ। আহক আমি ভিডিঅ'লৈ যাওঁ। আমি সকলোৱে জানো যে সিংহ ৰাশিৰ অধিপতি গ্ৰহ ৰবি, আৰু ৰবি গ্ৰহই বিশেষকৈ ৰাজনৈতিক দিশ, ৰবি গ্ৰহই নেতৃত্ব, দক্ষতা, কাৰ্যক্ষমতা এই ধৰণৰ বিষয়সমূহ পৰিচালনা কৰে। ঠিক তেনেকৈ মংগল গ্ৰহ ক্ৰূৰ গ্ৰহ বুলি কওঁ যদিও, অশুভ গ্ৰহ বুলি কওঁ যদিও, মংগল গ্ৰহ মাটি বাৰীৰ অধিকাৰী, মংগল গ্ৰহ সাহসৰ প্ৰতীক, মংগল গ্ৰহ আত্মবিশ্বাস, আত্মসংযম বা প্ৰশাসনীয় দিশৰ প্ৰতীক। গতিকে মংগল গ্ৰহ যিসকল লোকৰ মংগল গ্ৰহ জন্মৰ সময়ত তুংগী বা চকদিহি হৈ থাকে, সেইসকলে প্ৰচুৰ ধন সম্পত্তিৰ অধিকাৰী হয়, প্ৰশাসনীয় ব্যক্তি হয়, তেওঁলোকে সেনা বাহিনীৰ ব্যক্তি হয়, তেওঁলোকে পুলিচ প্ৰশাসন বা উচ্চ ন্যায়ালয়ৰ কৰ্মচাৰী বা বিচাৰাধীন বিষয়ৰ লগত তেওঁলোক জড়িত হৈ থাকে। গতিকে এই মংগল গ্ৰহ ৰবি গ্ৰহত প্ৰৱেশ কৰাৰ লগে লগে বিশেষকৈ 5টা ৰাশি, বিশেষকৈ 4টা ৰাশি অত্যন্ত সুন্দৰ প্ৰতিক্ৰিয়া লাভ কৰিছে। আমি জানিবলৈ চেষ্টা কৰিম বা জনাবলৈ চেষ্টা কৰিম এই 4টা ৰাশি, এই সৌভাগ্যশালী 4টা ৰাশিনো কি কি। আহকচোন আমি এই 4টা ৰাশিৰ বিষয়ে জানো। আমি প্ৰথমতে আহিছোঁ সিংহ ৰাশি। সৌভাগ্যশালী ৰাশিৰ ভিতৰত 1 নম্বৰতে আছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ জুন মাহৰ 7 তাৰিখ, জেঠ মাহৰ 23 তাৰিখৰ পৰা অত্যন্ত সুন্দৰ প্ৰতিক্ৰিয়া লাভ কৰিব মংগল গ্ৰহৰ। আৰু আমি সকলোৱে জানো যে মংগল গ্ৰহ সাহস, বীৰত্ব, দক্ষতা, কাৰ্যক্ষমতা, সেনা বাহিনী বা প্ৰশাসনীয় বিভাগ এই ধৰণৰ এক প্ৰতীক। বা সিংহ ৰাশিৰ অহা জুন মাহৰ 7 তাৰিখৰ পিছত তেওঁলোকে ভোগ কৰি অহা বিভিন্ন ধৰণৰ বা তেওঁলোকে উপলব্ধি কৰি অহা বিভিন্ন সমস্যাৰ সমাধান ঘটিব। তেওঁলোকৰ পাৰিবাৰিক সমস্যাৰ সমাধান পাব। যিসকল লোক বিশেষকৈ ব্যৱসায়ৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে নতুন নতুন পৰিকল্পনা তেওঁলোকৰ মনলৈ আহিব,
আৰু ব্যৱসায়ত উন্নতি লাভ কৰিব বিশেষকৈ 28 জুলাই পৰ্যন্ত জুলাই মাহৰ 28 তাৰিখ পৰ্যন্ত ৰবি গৃহত মংগল অৱস্থান কৰি থাকিব আৰু এই 28 জুলাইলৈকে সিংহ ৰাশিৰ ব্যক্তিসকলে তেওঁলোকে সা সম্পদ লাভ কৰিব চাকৰি প্ৰাৰ্থীসকলে প্ৰশাসনীয় লাইনত প্ৰশাসনীয় দিশত তেওঁলোকে চাকৰি লাভ কৰিব বা মাটি বাৰীৰ দিশত তেওঁলোকে সকাহ পাব মাটি বাৰীৰ বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান হ'ব কৰ্মৰ মৰ্যাদা প্ৰাপ্তি হ'ব ইমান দিনে পৰিশ্ৰম কৰি অহা বিভিন্ন ধৰণৰ কৰ্মত তেওঁলোকে অসফল হৈ আছিল যদিও এই কেইটা দিনৰ ভিতৰত অৰ্থাৎ 7 জুনৰ পৰা 28 জুলাইলৈকে এই সময়কেইটাৰ ভিতৰত তেওঁলোকে কৰ্মৰ মৰ্যাদা লাভ কৰিব চাকৰি লাভ হ'ব বা তেওঁলোকৰ অগাধ পৰিশ্ৰম কৰি অহা সেই কৰ্মসমূহৰ মৰ্যাদা লাভ কৰিব তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব সাহস বাঢ়িব মাটি বাৰী সম্পৰ্কীয় বিভিন্ন বিবাদ তেওঁলোকৰ মীমাংসা হ'ব আৰু দাম্পত্য সুখ লাভ কৰিব পত্নী পত্নীৰ মাজত থকা অসূয়া অপ্ৰীতি নাগ হৈ এক সুখৰ সংসাৰলৈ আগবাঢ়িব শিক্ষাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ বিশেষকৈ যিসকলে অংক শাস্ত্ৰৰ শিক্ষাৰ্থী কমাৰ্চ ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে অত্যন্ত সুন্দৰ সময় তেওঁলোকে উপযুক্ত ফলাফল লাভ কৰিব আৰু আৰ্থিক উন্নতি ঘটিব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই সময়খিনি বিভিন্ন ব্যৱসায়ীসকল ক্ষুদ্ৰ উদ্যোগীসকল কুটিৰ শিল্পৰ অধিকাৰীসকল বা সাধাৰণ ব্যৱসায়ীসকল বিশেষকৈ ধাতু ৰত্নৰ ব্যৱসায়ীসকলৰ বিশেষভাৱে লাভ মণিহাৰী ষ্টেচনাৰী এনেধৰণৰ ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত লাভদায়ক হ'ব এই দিনকেইটা আমি দ্বিতীয় ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে তুলা ৰাশি আমি সকলোৱে জানো যে তুলা ৰাশিৰ একাদশ স্থানত মংগল গ্ৰহে অৱস্থান গ্ৰহণ কৰিছে গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ চাকৰি প্ৰাৰ্থীসকলৰ প্ৰশাসনীয় দিশত সেনা বাহিনীত পুলিচ প্ৰশাসন হাইকোৰ্ট জলসিঞ্চন বিভাগ অগ্নি নিৰ্বাপক বাহিনী বিদ্যুৎ বিভাগ এই ধৰণৰ বিভাগসমূহত চাকৰি বা নিযুক্তি পোৱাৰ সম্ভাৱনা আছে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এক নতুন সময় সুন্দৰ সময় উপস্থিত হৈছেহি তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব যিকোনো কৰ্মতে অৰ্থাৎ ইমান দিনলৈ তেওঁলোকে এটাৰ পিছত এটা বা জব ছেটিছফেকশ্যন নোহোৱা ব্যক্তিসকলৰ ক্ষেত্ৰত এইবেলি তেওঁলোকে জব ছেটিছফেকশ্যন লাভ কৰিব আৰু উপযুক্ত মনৰ মতন তেওঁলোকে কৰ্ম লাভ কৰিব আৰু তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ মাটি বাৰীৰ সমস্যা সমাধান হ'ব চাকৰি লাভ হ'ব ৰাজ সাহায্য লাভ কৰিব তেওঁলোকে বিশেষকৈ ব্যৱসায় বাণিজ্য বা শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকল বা কমাৰ্চৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে উপযুক্ত নম্বৰ লাভ কৰিব বা উপযুক্ত পৰীক্ষাত উপযুক্তভাৱে ফলাফল প্ৰদৰ্শন কৰিব পাৰিব বা বৈবাহিক ক্ষেত্ৰত অত্যন্ত সুন্দৰ তুলা ৰাশিৰ ক্ষেত্ৰত অৰ্থাৎ এইকেইটা দিনৰ ভিতৰত প্ৰেম প্ৰণয় বিবাহ এই ধৰণৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ 7 জুনৰ পৰা 28 জুলাই তাৰিখলৈকে বৈবাহিক দিশত অত্যন্ত সুন্দৰ প্ৰেম প্ৰণয় অত্যন্ত সুন্দৰ প্ৰেমত তেওঁলোকে সফলতা লাভ কৰিব বা প্ৰেমত বিজুতি হোৱা ব্যক্তিসকলৰ ক্ষেত্ৰত সুখবৰ তেওঁলোকে পুনৰ সেই প্ৰেম ঘূৰাই পাব যাৰ আমি তৃতীয় ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে বৃশ্চিক ৰাশি বৃশ্চিক ৰাশি অহা জুন মাহৰ 7 তাৰিখৰ পিছত জেঠ মাহৰ 23 তাৰিখৰ পিছত দশম স্থানত অৱস্থান গ্ৰহণ কৰিব মংগল গ্ৰহই অৰ্থাৎ বৃশ্চিক ৰাশিৰ কৰ্মস্থানত অৱস্থান গ্ৰহণ কৰিব মংগল গ্ৰহই গতিকে চাকৰি বাকৰিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ সুবিধা হ'ব অৱশ্যে দশমৰ মংগলৰ ক্ষেত্ৰত কিছু বাক বিতণ্ডা কিছু বন্ধু বিৰোধ কিছু ঘৰুৱা সমস্যা তেওঁ লাভ কৰিব যদিও কৰ্মপ্ৰাপ্তি ঘটিব বৈবাহিক দিশত বা প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ তেওঁলোকে চাকৰিয়াল সকলৰ ক্ষেত্ৰত দৰমহা বৃদ্ধিৰ যুগ বা তেওঁলোকে মনৰ ইচ্ছিত ঠাইত বদলীকৰণৰ সুবিধা লাভ কৰিব বা উচ্চপদস্থ বিষয়াসকলৰ স্নেহভাজন হ'ব পাৰিব বা নতুন সুবিধা লাভ কৰিব কৰ্মোন্নতি হ'ব প্ৰমোচন হ'ব পাৰে ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ
বৃশ্চিক ৰাশিৰ ব্যৱসায়িকসকলে লাভ কৰিব নতুন পৰিকল্পনা তেওঁলোকৰ জীৱনলৈ নতুন ব্যৱসায় আহিব দাম্পত্য সুখ বাঢ়িব প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ কৰ্মৰ পৰিসমাপ্তি ঘটিব অৰ্থাৎ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ইমান দিনে আধৰুৱা হৈ থকা কামসমূহ এইকেইদিনৰ ভিতৰত তেওঁলোকৰ পৰিসমাপ্তি ঘটাৰ পূৰ্ণ সম্ভাৱনা দেখা যায় আৰু বৃশ্চিক ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ তেওঁলোকে উপযুক্ত ফলাফল লাভ কৰিব আৰু বৃশ্চিক ৰাশিৰ পিতৃ মাতৃসকলে সতি সন্তানৰ সুফল বা সতি সন্তানৰ সফলতাত আনন্দিত হ'ব পাৰিবাৰিক ক্ষেত্ৰত অত্যন্ত সুন্দৰ খংৰাগ কিছু বাঢ়িব যদিও নিয়ন্ত্ৰণৰ প্ৰয়োজন আছে বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত আমি একেবাৰে শেষত মীন ৰাশিৰ অৰ্থাৎ চতুৰ্থ ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ চতুৰ্থ ভাগ্যশালী ৰাশিটো হৈছে মীন ৰাশি তাৰ আগতেই এটি বিশেষ অনুৰোধ যে জ্যোতিষ বিষয়ক বিভিন্ন ধৰণৰ ভিডিঅ' লৈ বা বিভিন্ন ধৰণৰ বাৰ্তা লৈ আপোনালোকৰ মাজত আহোঁ আৰু আপোনালোকৰ এটা লাইক বা এটা কমেণ্টে এনেধৰণৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰাৰ কাৰণে দুগুণেই উৎসাহ উদ্দীপনা যোগায় আপোনালোকৰ উৎসাহ উদ্দীপনাৰ সাহসতে সাহসী হৈ আপোনালোকৰ বাবে ভিডিঅ'সমূহ লৈ আহোঁ যা নহওক আপোনালোকৰ এই উৎসাহ আৰু আপোনালোকৰ লাইক শ্বেয়াৰ বা কমেণ্টে যথেষ্ট সাহসী কৰি তুলিছে বা যথেষ্ট মনোবল বৃদ্ধি কৰিছে সেয়েহে আপোনালোকক পুনৰ অনুৰোধ জনাইছোঁ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লাইক কৰিব আৰু কমেণ্টত ওম নম শিৱায় বুলি লিখিবলৈ নাপাহৰিব আহক আমি একেবাৰে শেষৰ ৰাশিটো চতুৰ্থ ভাগ্যশালী ৰাশিটোলৈকে জানিবলৈ ইচ্ছা কৰোঁ সেইটো ৰাশি হৈছে মীন ৰাশিৰ ষষ্ঠ স্থানত 6 হাউচত মঙ্গলৰ অৱস্থান হ'ব শত্ৰু স্থানত মঙ্গলৰ অৱস্থান হ'ব আৰু যিহেতুকে মিত্ৰ গ্ৰহ ৰবি গৃহত মঙ্গলৰ অৱস্থান হোৱা হেতুকে শত্ৰু জয়ী হ'ব মীন ৰাশিৰ জাতক জাতিকাসকলে আমি সকলোৱে জানো যে মীন ৰাশিত যোৱা 29 মাৰ্চ তাৰিখৰ পৰা শনিৰ অৱস্থান হেতুকে ৰাহু আৰু শনিৰ অৱস্থান হেতুকে মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত শত্ৰু বৃদ্ধি হৈছে বা আৰ্থিক ক্ষেত্ৰত অসুবিধা হৈছে কিন্তু অহা 7 জুন জেঠ মাহৰ 23 তাৰিখৰ ৰাতি 2:10 পিছত মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এক সৌভাগ্য উদয় হৈছে তেওঁলোকৰ শত্ৰুতা বা শত্ৰু হ্ৰাস হ'ব শত্ৰু জয়ী হ'ব শত্ৰুসকলে মিত্ৰতা স্থাপন কৰিবলৈ বাধ্য হ'ব বা শত্ৰুতা নাশ হ'ব শত্ৰু পৰাজিত হ'ব পৰিশ্ৰম বাঢ়িব যদি উন্নতি হ'ব আয় ইনকাম বাঢ়িব উপাৰ্জন বাঢ়িব তেওঁলোকে ব্যৱসায়ীসকলে নতুন নতুন পৰিকল্পনা তেওঁলোকে মনত বা নতুন নতুন পৰিকল্পনা হাতত ল'ব যিসকল বিনিয়োগকাৰী ইনভেষ্ট কৰা মানি ইনভেষ্ট যিসকলে কৰে সেইসকলৰ কাৰণে অত্যন্ত সুন্দৰ আৰু সুখবৰ তেওঁলোকে বিনিয়োগত প্ৰচুৰ লাভৱান হ'ব বা ঠিকাঠুকলি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ তেওঁলোকে নতুন কৰ্মৰ দিশত বা নতুন সুখবৰ থাকিব তেওঁলোকৰ ঠিকাঠুকলিৰ ক্ষেত্ৰত নতুন খবৰ নতুন কৰ্মৰ প্ৰাপ্তি ঘটিব কৰ্মৰ মৰ্যাদা লাভ কৰিব তেওঁলোকে যশস্যা বা কৰ্মৰ মৰ্যাদা প্ৰাপ্ত হ'ব পৰিৰুৱা কাম আধৰুৱা হৈ থকা কাম এই সময়খিনিত তেওঁলোকে পূৰ্ণাংগ বা পৰিসমাপ্তি কৰি ল'ব পাৰিব ব্যৱসায়ত নতুন পৰিকল্পনা ৰাজনৈতিক দিশত থকা বা সামাজিক দিশত থকা ব্যক্তিসকলৰ ক্ষেত্ৰত এক নতুন সুবিধা তেওঁলোকে লাভ কৰিব ৰাজনৈতিক দিশত থকা ব্যক্তিসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ তেওঁলোকে যশস্যা বা নতুন পদত অধিষ্ঠিত হ'ব সামাজিক ব্যক্তিসকলৰ ক্ষেত্ৰত ৰাজসাহায্য লাভ কৰিব বা তেওঁলোকে কৰ্মৰ মৰ্যাদা লাভ কৰিব উপযুক্ত সা সন্মানৰ অধিকাৰী হ'ব আৰু এই কেইটাদিনৰ ভিতৰত অৰ্থাৎ 7 জুনৰ পৰা 28 জুলাইলৈকে মীন ৰাশিৰ জাতক জাতিকাসকলে জীৱনৰ কাৰণে এক উৎকৃষ্ট জীৱনৰ কাৰণে কোনো বিশেষ সাহসী সিদ্ধান্ত ল'ব পাৰিব বা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বৈবাহিক ক্ষেত্ৰতেই হওক ৰাজনৈতিক ক্ষেত্ৰতেই হওক বা ব্যৱসায়ৰ ক্ষেত্ৰতেই হওক বা চাকৰি বাকৰিৰ ক্ষেত্ৰতেই হওক অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আৰু তেওঁলোকৰ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ তেওঁলোকে মোকৰ্দমাত জয়ী হ'ব তেওঁলোকে ইতিমধ্যে কোৰ্ট কাছাৰী বা বিভিন্ন ধৰণৰ মনোমালিন্যৰ অৱসান ঘটিব বা তেওঁলোকে মোকৰ্দমাত জয়ী হ'ব প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ প্ৰেমাস্পদৰ লগত মিলিত হ'ব আৰু বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত
অত্যন্ত সুন্দৰ যিসকল প্ৰেমিক বা প্ৰেমিকাই বিৰহ বিচ্ছেদ ইত্যাদি ধৰণৰ সমস্যাত ভুগি আছিলে সেইসকলে পুনৰ তেওঁলোকে প্ৰেম ঘূৰাই পাব যা নহওক বন্ধু বান্ধৱীসকল এই চাৰিটা ৰাশিৰ সৌভাগ্য উদয়ৰ ক্ষেত্ৰত মঙ্গলৰ অৱস্থানে অৰ্থাৎ ৰবি গৃহত মঙ্গলৰ অৱস্থানে চাৰিটা বিশেষ ৰাশিৰ সৌভাগ্য উদয় হৈছে আৰু সেই সৌভাগ্য উদয় হোৱা ৰাশিকেইটাৰ বিস্তৃত বিৱৰণ লৈ আপোনালোকৰ মাজত উপস্থিত